সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লে। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ HSLCৰ বাবে যিহেতু প্ৰায় 4 মাহ আমাৰ হাতত বাকী আছে। এই 4 মাহ বা 3 মাহ যিয়ে নহওক এইখিনি সময় আমি কিদৰে পঢ়িব লাগে এটা ষ্টাডি ৰুটিন লৈ আহিছোঁ। প্লাছ কিছুমান তোমালোকে মিষ্টেক কৰিব পাৰা, সেই মিষ্টেকখিনিৰ পৰা বাচিবৰ কাৰণে মই এজন দাদা হিচাপে প্ৰথমৰ পৰাই গাইডেন্স দি আহিছোঁ আৰু সেইবাবে এই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। বেছি কথা নকৈ ব'লাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি কৰিব কি লাগিব চোৱা, ঠিক আছে? আমি কৰিব কি লাগিব আমাৰ হাতত যিখিনি সময় আছে। বহুতে মোক সোধে যে হাফ ইয়াৰলি এক্সামটো আমাৰ হৈ গ'ল, আমি এতিয়া কেনেকৈ আগবাঢ়োঁ? কাৰণ হাফ ইয়াৰলি আমাৰ চিলেবাছ কমপ্লিট নহ'লে, তো আমি এতিয়া চিলেবাছ কমপ্লিট কৰোঁ নে নতুনখিনি মানে হাফ ইয়াৰলিটো বাদ দিলোঁ, পিছৰখিনিৰ পৰা আমি আৰম্ভ কৰোঁ। চ' মোৰ কথাটো হ'ল ফাৰ্ষ্ট অফ অল কমপ্লিট দ্য চিলেবাছ। এটা বস্তু এৰি নাযাবা, ঠিক আছে? তো চোৱা, এই ভিডিঅ'টো সকলোৱে চাব, কোনোবা হয়তো চোকা ল'ৰা ছোৱালীও চাব, কোনোবা হয়তো কাৰণ মোৰ মতে চোকা গাধা বুলি একো কথা নাই, যোনে কষ্ট কৰে সিয়ে ভাল নম্বৰ পায়। তো কোনোবা কষ্ট কৰা ল'ৰা ছোৱালীও চাব, কোনোবা কষ্ট নকৰা ল'ৰা ছোৱালীও চাব। কিন্তু এতিয়াৰ পৰা ভালকৈ পঢ়িলেও মোক আৰু এটা কথা বহুতে সোধে, এতিয়াৰ পৰা ভালকৈ পঢ়িলে 90% পাব পাৰিম নে? অভিয়াছলি পাব পাৰিবা, ক্লাছ 10ত আছা তুমি, বহুত সময় আছে তোমাৰ হাতত এতিয়াও। ভালকৈ ইউটিলাইজ কৰা, আগতকৈ বেছি কষ্ট কৰা, এতিয়াও পাব পাৰিবা। তো তোমাৰ যদি প্ৰথম কথা হাফ ইয়াৰলি চিলেবাছ কমপ্লিট হোৱা নাই, তো কি কৰিবা? ফাৰ্ষ্ট হাফ ইয়াৰলি যিখিনি বাকী আছে সেইখিনি কমপ্লিট কৰা। তোমাৰ লগৰ ল'ৰা ছোৱালী তোমাতকৈ আগত গ'ল বা আমাৰ কোৰ্চটো জল্দি খতম হৈ গ'ল। আমাৰ কোৰ্চটো জল্দি খতম হ'বই মেথছ আৰু ছায়েন্সৰ। মই টাৰ্গেট কৰিছোঁ দেৱালীলৈকে খতম কৰিবলৈ। চ' কি হ'ব তেতিয়া? তুমি আগৰখিনি কমপ্লিট কৰা, তাৰপিছত লাহে লাহে কৰি থাকিবা, একো নাই, ঠিক আছে? আমাৰ হাতত এতিয়াও 2-3 মাহ সময় বাকী আছে। টাৰ্গেট কৰা প্ৰি ফাইনেলৰ আগত যাতে চিলেবাছ খতম হয়। তো আগৰ কমপ্লিট ফাৰ্ষ্ট কি কৰিবা? আগৰখিনি কমপ্লিট কৰা, ঠিক আছে? তো টাৰ্গেট তোমাৰ কি হ'ব? চিলেবাছ কমপ্লিট কৰা হ'ব। এটা চেপ্টাৰো আমি এৰি নিদিওঁ, চব পঢ়ি যাম, পৰীক্ষালৈকে আমি চব পঢ়ি যাম। তো আমাৰ টাৰ্গেট কি হ'ব? মই আকৌ লিখি দিছোঁ, প্ৰি ফাইনেল অলম'ষ্ট তোমাৰ ডিচেম্বৰত হ'ব। তো তুমি টাৰ্গেট কৰা তোমাৰ হাতত অক্টোবৰ মাহৰ 15 দিনমান ধৰা সময় আছে, 15 দিনো নাই ধৰা, ধৰি ল'লোঁ 15 দিন সময় আছে। নৱেম্বৰ মাহৰ 30 দিন সময় আছে। তোমাৰ হাতত 45 ডেইজ সময় আছে। তুমি নিজৰ মতে এটা শ্বেডিউল বনোৱা, ময়ো বনাই দিম বাৰু এতিয়া, কিন্তু নিজৰ মতে টাৰ্গেট এইটো কৰা 45 ডেইজত তোমাৰ 6টা ছাবজেক্ট চিলেবাছ পঢ়ি যাতে এটলিষ্ট কমপ্লিট হৈ যায়। চব বস্তু এনেও মনত নাথাকে, প্ৰেক্টিছ কৰিব লাগিব, কিন্তু পঢ়ি যাতে এটলিষ্ট কমপ্লিট হৈ যায়, ঠিক আছে? সেইটো টাৰ্গেট। এতিয়া প্ৰেক্টিছ কেনেকৈ কৰিম আমি ইমান দিনে প্ৰেক্টিছ কৰা মই আইডিয়া তোমালোকক দিয়ে আহিছোঁ। হ'লেও এক্সামৰ যিহেতু কাষ চাপিছে, আকৌ এবাৰ কৈ দিওঁ বুলি ভাবিলোঁ তোমালোকক। প্ৰেক্টিছ কৰিবৰ কাৰণে ফাৰ্ষ্ট কি কৰিবা? পঢ়াখিনি তুমি কিতাপৰ পৰাই পঢ়িব লাগিব, ঠিক আছে? বা আমাৰ কোৰ্চৰ পৰাই পঢ়িব লাগিব। প্ৰেক্টিছ কৰিবৰ কাৰণে ফাৰ্ষ্ট কি কৰিবা? NCERT এক্সাৰচাইজ, এইটো অকল প্ৰেক্টিছ হা। NCERT এক্সাৰচাইজ কৰিবা অৰ ইনটেক্স কুৱেশ্যন কৰিবা। এতিয়া চোৱা, মই মেথছ আৰু ছায়েন্স পঢ়াওঁ আমাৰ কোৰ্চত। মেথছ, ছায়েন্স, অসমীয়া, তাৰপিছত ইংলিছ, ছ'চিয়েল ছায়েন্স আৰু তোমাৰ হ'ল এডভান্স মেথছ বা যি আছে তোমাৰ। মেথছ আৰু ছায়েন্সত মই যে পঢ়াই দেখিলোঁ, পাঠৰ ভিতৰতো প্ৰশ্ন থাকে আৰু তোমাৰ পাঠৰ শেষতো প্ৰশ্ন থাকে ছায়েন্সতো। অসমীয়াত পাঠৰ প্ৰশ্ন উত্তৰখিনি, তাৰপিছত ছ'চিয়েল ছায়েন্সত পাঠৰ প্ৰশ্নখিনি, প্ৰথম প্ৰায়ৰিটি সেইখিনি, ঠিক আছে? এডভান্সতো পাঠৰখিনি, তেনেকৈ। তো এতিয়া ইয়াতে কি কি বস্তু সোমাই থাকিব চোৱা। মেথছত কিছুমান এক্সাম্পল কুৱেশ্যনো থাকে, মেথছ, ছায়েন্সত, এডভান্সত। তো এক্সাম্পলখিনিও কৰিবা। আমাৰ কোৰ্চটোৰ লাভ এইটোৱেই যে মই এটা বস্তু এৰি দিয়া নাই, NCERTৰ পৰা এটা পইণ্টটো আমাৰ মিছ যোৱা নাই। ভিতৰৰ প্ৰশ্ন হওক, বাহিৰৰ প্ৰশ্ন হওক, পাঠটো বুজোৱা হওক, এভৰিথিং। এটা জেগাত তুমি খালি এডমিশ্যনটো লৈ লোৱা, এভৰিথিং মোৰ ওপৰত এৰি দিলে হ'ল। মাত্ৰ 1000 টকাত গোটেই বছৰটো মই সেইখিনি কৰি দিছোঁ তোমালোকৰ বাবে। মাহত 100 টকা হয় মাত্ৰ, ঠিক আছে? তো এইটো হৈ গ'ল। কোনোবাই যদি এতিয়াও জইন হোৱা, আগৰ চব বস্তু পাই যাবা, চিন্তা কৰিব নালাগে। মেথছ আৰু ছায়েন্সৰ বাবে। ছ'চিয়েল ছায়েন্সৰ বাবে পাঠটোৰ প্ৰশ্ন উত্তৰখিনি ফাৰ্ষ্ট প্ৰায়ৰিটি দিবা। কোনোবাই যদি পাঠটোৰ প্ৰশ্ন উত্তৰ বিচাৰি পোৱা নাই, তেনেহ'লে মই আছোঁ ন, অলৰেডি হেণ্ড ৰিটেন নোটছ মই দিয়া আছে অসমীয়া ইংলিছ দুইটা মিডিয়ামৰ বাবে। সেইটো ডাউনলোড কৰি লোৱা, তাৰপৰা নিজে হাতেৰে লিখি লিখি প্ৰেক্টিছ কৰা। তো ফাৰ্ষ্ট আমি প্ৰিফাৰেঞ্চ সেইখিনি দিলোঁ, ঠিক আছে? অসমীয়াৰ বাবে তেনেকৈ ফাৰ্ষ্ট আমি কিতাপৰ প্ৰশ্ন উত্তৰ বা গ্ৰামাৰখিনি তেনেকৈ ল'ম। সেইখিনিও আমাৰ কোৰ্চত ধুনীয়াকৈ দিয়া আছে, অসমীয়াৰ নোটছ আছে, তাত চাবা। ইংলিছৰ কাৰণে ইংলিছ ছাবজেক্টটো মই নপঢ়াওঁ, তোমালোকক আকাশ ছাৰে পঢ়াই আছে।
তেওঁ তোমালোকক ধুনীয়াকৈ গাইডেন্স দি লৈ গৈ আছে আকাশ ছাৰৰ হোৱাটছএপ গ্ৰুপতে তেওঁ ডেইলি গাইডেন্স তোমালোকক দি থাকে প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে সেনেকৈ ফাৰ্ষ্ট NCERT প্ৰেক্টিছ ছেকেণ্ড প্ৰায়ৰিটি কি থাকিব আমাৰ NCERTখিনি কৰিলোঁ তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা ক'ত পাবা কুৱেশ্যন বেংকত পাবা কুৱেশ্যন বেংক মই আগতেও ভিডিঅ' দিছোঁ কুৱেশ্যন বেংকৰ ওপৰত RG পাব্লিকেশ্যনৰ থাকে সাৰথি এখন আছে ফাৰ্ষ্ট এইখিনি কমপ্লিট কৰিম তাৰপিছত PYQ কৰিম মানে চোৱা এটা চেপ্টাৰ পঢ়ি খতম কৰিলা যিকোনো ছাবজেক্টৰ NCERTখিনি কৰিবা বা ভিতৰৰখিনি কৰিবা তাৰপিছত PYQ কৰিবা তাৰপিছত এক্সট্ৰা MCQ প্ৰেক্টিছ কৰিবা কাৰণ 4টা ছাবজেক্টত কি মেথছ ছায়েন্স ইংলিছ আৰু ছ'চিয়েল এনেকৈ লিখিছোঁ এই 4টা ছাবজেক্টত MCQ আহিব ঠিক আছে ছ'চিয়েলৰ বাবে আমাৰ MCQ বনাই থকা হৈছে তোমালোকে প্ৰেক্টিছৰ বাবে অতি সোনকালে মই লঞ্চ কৰিবলৈ গৈ আছোঁ ছায়েন্সৰ বাবে মেথছৰ বাবে আমাৰ যোনটো কোৰ্চ আছে কোৰ্চত আমি ধুনীয়াকৈ প্ৰত্যেকটো চেপ্টাৰ MCQৰ মক টেষ্ট দি আছোঁ তো তোমাৰ যদি কুৱেশ্যন বেংক আছে তুমি ইয়াৰ পৰা প্ৰেক্টিছ কৰিবাই কিন্তু এক্সট্ৰাকৈ আমাৰ মক টেষ্টতো আহিবা কাৰণ তুমি তেতিয়া বেলেগৰ লগত কম্পিট কৰিব পাৰিবা ঠিক আছে চ' এইখিনি বস্তু অতি সোনকালে তোমালোকক ছ'চিয়েলৰ কাৰণে আহি আছে মেথছ আৰু ছায়েন্সৰ কাৰণেতো অলৰেডি আছে ঠিক আছে তো এইখিনি তোমালোকে লৈ পেলাই প্ৰেক্টিছ কৰা ইংলিছৰ কাৰণেও আকাশ ছাৰে বনাই আছে এটা টেষ্ট হৈ গ'ল তো এইখিনি আহিবা 4 নম্বৰতে MCQ এইখিনি কৰি হৈ যোৱাৰ পিছত তাৰপিছত এক্সট্ৰা কুৱেশ্যন চাবা যদি সময় হয় কিন্তু পৰাপক্ষত এইটো এতিয়া স্কিপ কৰা ঠিক আছে এইটো স্কিপ কৰি কি কৰিবা জানানে তোমালোকে HSLCত যে বিভিন্ন জিলাৰ প্ৰশ্ন কাকতসমূহ এতিয়া তোমালোকে ক'বা ক'ত পাম সৰি HSLC আহিছে হাফ ইয়াৰলি ক'ত পাবা আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰা তাতে ফ্ৰী মেটেৰিয়েলছত যাবা তাতে তুমি ধুনীয়াকৈ গোটেই হাফ ইয়াৰলি কুৱেশ্যন পেপাৰখিনি ডাউনলোড কৰিব পাৰিবা ঠিক আছে নেক্সট কুৱেশ্যন আহিব তোমালোকৰ ডেইলি আমি কিমান ঘণ্টা পঢ়িব লাগে এক্সামৰ সময় আহি আছে মই এটা আইডিয়েল টাইম দি দিছোঁ তোমালোকক স্কুল যদি খোলা থাকে তেতিয়া ডেইলি 6 ঘণ্টা চেষ্টা কৰা পঢ়িবলৈ ঠিক আছে সেই 6 ঘণ্টা এনেকুৱা হ'ব পাৰে ৰাতিপুৱা 2 ঘণ্টা প্লাছ সন্ধিয়া 4 ঘণ্টা বা তুমি যেনেকৈ পঢ়া ৰাতিপুৱা ৰাতি যেনেকৈ পঢ়া ডেইলি 6 ঘণ্টা আৰু বন্ধৰ দিনত যেতিয়া হলিডে হয় পূজা হয় দেৱালী হয় সেই বন্ধৰ দিনকেইটা ৱেষ্ট নকৰি তুমি ডেইলি 10 ঘণ্টা পঢ়িবা 10 ঘণ্টাটো শুনাত ডাঙৰ হয় ইমানো ডাঙৰ কথা নহয় কিন্তু ৰাতিপুৱা 2 ঘণ্টা পঢ়িলা উঠি অলপমান ৰেষ্ট লৈ 12টা মানলৈকে আৰু 2 ঘণ্টা পঢ়িলা হ'ল তাৰপিছত ভাত চাত খাই দুপৰীয়া অলপমান ফূৰ্তি কৰি শুইও গ'লা লাগিলে তাৰপিছত আকৌ 4টা মানৰ পৰা ধৰা পঢ়িলা 2 ঘণ্টা 6টালৈকে আকৌ 7টাৰ পৰা পঢ়িলা ধৰা 11টালৈকে 4 ঘণ্টা 10 ঘণ্টা হৈ গ'ল চোৱা তেনেকৈ ঠিক আছে তো এনেকৈ পঢ়িবা এতিয়া উইকলি শ্বেডিউল কি হ'ব লাগে আমাৰ পঢ়াৰ উইকলি শ্বেডিউল কেনেকৈ আমি পঢ়িব লাগিব এতিয়া চোৱা কেনেকৈ টাৰ্গেট কৰিবা তোমালোকে মানডে টিউজডে মই এটা জাষ্ট আইডিয়েল দিছোঁ আৰু তোমালোকৰ যোনটো ছাবজেক্ট পিছ পৰি আছে সেনেকৈয়ে কৰিবা মই জাষ্ট এটা আইডিয়া দিছোঁ আৰু মোৰ মতে যে কৰিব লাগিব শ্বেডিউল সেইটো কোনো কথা নহয় ঠিক আছে মই জাষ্ট আইডিয়া দিবহে পাৰিম তোমালোকক ডেইলি আমি কিমান ঘণ্টা পঢ়িম 6 ঘণ্টা হ'ল ছানডে আমি 10 ঘণ্টা পঢ়িম চ' সোমবাৰে ধৰা পঢ়িলোঁ আছামিজ মঙলবাৰে পঢ়িলোঁ ইংলিছ তাৰপিছত ছ'চিয়েল তাৰপিছত ছায়েন্স তাৰপিছত মেথছ তাৰপিছত এডভান্স মেথছ এদিনত এটা ছাবজেক্ট ঠিক আছে এদিনত এটাতকৈ বেছি ছাবজেক্ট পঢ়িলে খেলিমেলি লাগি যায় আৰু ছানডে কি কৰিম আমি ছানডে আমি হাফ ইয়াৰলি পেপাৰবিলাক চাব পাৰিম হাফ ইয়াৰলি যিমানবিলাক কুৱেশ্যন পেপাৰ আহিছে সেইখিনি চাম আমি এই গোটেই সপ্তাহটোত যি পঢ়িলোঁ সেইখিনি আমি ৰিভিজন কৰিম তো তেনেকৈ আমাৰ সপ্তাহটো খতম হৈ যাব ঠিক আছে তো এইখিনিয়ে আছিলে আমাৰ কোৰ্চত যদি কোনোবাই জইন কৰিব বিচাৰিছে এতিয়াও কৰিব পৰা চব বস্তু পাই যাবা এভেইলেবল আছে আৰু কেনেকৈ জইন কৰিব লাগে ভিডিঅ'টো শেষলৈকে চাই থাকা গম পাই বাকী তোমালোকৰ যদি কোনোবাই ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তোমালোকে হয়তো অলৰেডি জানাও তথাপিও মই তোমালোকৰ কাৰণে জনাই দিওঁ আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্চ এভেইলেবল আছে তোমালোকৰ ফাৰ্ষ্ট অফ অল মেথছ আৰু ছায়েন্স মই তোমালোকক পঢ়াওঁ এই মেথছ আৰু ছায়েন্সত কি হয় জানানে লাইভ ক্লাছ হয় সোমবাৰ মঙলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ ছায়েন্সৰ 8টা বজাত আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ তাৰপিছত ইয়াৰ উপৰি তোমালোকক মক টেষ্ট পাতোঁ মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে যিহেতু মক টেষ্ট হিচাপে পাতা হয় ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ
মোৰ পৰা কিয় পঢ়িব লাগে মেথছ মই পঢ়াওঁ মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে সায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100 ঠিক আছে কি আছে তোমালোকক স্যাম্পল দেখাই দিছোঁ ক্লাছ পিডিএফ এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে মক টেষ্ট পাতো প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে ঠিক আছে আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায় আকাশ ঘোষ আৰু সিও তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয় তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিছ ইজ দ্য অনলি ওৱান চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা ছেইম চব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে ছ'চিয়েল চায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল চায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো ছ'চিয়েল চায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে ঠিক আছে এইটো জাষ্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত ঠিক আছে যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু ছ'চিয়েল চায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ MCQ মানে ওৱান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ ইয়াৰ উপৰি লং এনচাৰ আছে কুৱেশ্যন বেংকৰ সলিউশ্যন আছে ৰচনা আছে অসমীয়াৰ তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি সলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলেই হ'ল গোটেই বছৰটোৰ কাৰণে পাই যাবা এইখিনিও আমাৰ উপলব্ধ আছে এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ মেথছ এণ্ড ফিজিক্স চাব যোনটো এপ আছে যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা সেই নামটো মাৰি দিয়া এপটো ডাউনলোড কৰি লোৱা তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে সেই ক্লাছ 10ত যাবা তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি ল'বা কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল ঠিক আছে